হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমি গীটাও ভাল বেয়াৰ মাজতে আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদতে। গাইছ, শিল বৰষুণে আমাৰ ঘৰৰ অৱস্থা কি কৰিলে দেখালোৱে আগৰকেইটা ভিডিঅ'। যোনসকলে নাই চোৱা এবাৰ চাবগে আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আৰু শিল বৰষুণ হোৱাৰ পিছত তেতিয়া আমাৰ ঘৰত মানে ধান পথাৰত মানে আছিলে অলপ মানে কটা ধানখিনি আৰু যোনখিনি কাটি থোৱা আছিলে সেই ধানখিনি মানে মুঠিতে আছিলে পথাৰত। আৰু সেই তেনেকেই মানে মুঠি তুলি আনি পেলাই মানে কেইটামান মুঠিহে হ'ল। লাষ্ট ৰ'ব দেখাই আছোঁ ধানখিনি। এইখিনি চব ধানখিনি দেখিছে, এইকেইটা মুঠিত আকৌ ধান বেছি নাই, বেছিকৈ খেৰ হৈ আছে মুঠিবোৰত। আৰু এইকেইটা ধানে গোটেই মানে বছৰটো কেনেকৈ যাম বাৰু গাই চাওকচোন বাৰু। এইকেইটা ধান মাত্ৰ এইকেইটাত আকৌ ভৰিয়ে মাৰিব লাগিব। এইকেইটা মেচিন লগাই মাৰিলে মানে ধান নাথাকেগৈ আৰু দিছে এয়া। আৰু গাইছ, অখিল গগৈ ছাৰে মানে আমাৰ নিচিনা যাৰ এনেকৈ টিং ফুটিলে ন, সকলোকে টিউপাল দিছিলে। আৰু প্ৰত্যেক ঘৰতে মানে এখন টিউপালে দিছে। ৰ'ব দেখাইছোঁ টিউপালখন। গাইছ, এইখন হৈছে চৰকাৰৰ ফালৰ পৰা দিয়া টিউপালখন। দেখিছে এতিয়া ধুনীয়া মানে টিউপালখনকে আৰু আমাৰ ৰুমটোত লগাব বুলি কৈছে। আৰু এইফালে ভাইটিভাগৰ ৰুমটোত ঘৰতে এখন টিউপাল আছিলে, সেইখন লগালে। চৰকাৰৰ ফালৰ পৰা মাত্ৰ এখন টিউপালে দিছে। এইখন চব তাকো বহুত পাতলা টিউপালখন, তথাপি উপায় নাই আৰু পইচা যেতিয়ালৈকে নাথাকে মানে টিং আনিব নোৱাৰোঁ তেতিয়ালৈকেতো এইখনকে লগাই ল'ব লাগিব ন। সেইটো কাৰণে এতিয়া এইখনকে লগাব। এতিয়া ধুনীয়া আমাৰ ৰুমটো সেইটো ছাইডে আছে, এইটো ছাইডে আছে দেখিছে। এইপিনে এইটো ভাইটিৰ ৰুমত নিজে সি কি কৰি লগালে আৰু এতিয়া এইখন মৰিদাত উঠিব ধোন। মৰিদাটো ধৰি দিব লাগিব নে? মই ইমান গধুৰখন কেনেকৈ নাহিম এতিয়া? তুমি উঠা নপৰিবা খালি আৰু। এইটো চাইডে লগাব লাগিব। এইটো চাইডটো অকণমান টিংখিনি ভালেই হৈ আছে, দিছ নাই? এইটো চাইডে লগাব লাগিব। এই আমাৰ মানে একদম ধুনীয়াকৈ লগাবলৈ লৈছে এতিয়া টিংখন, এই টিউপালখন ধুনীয়াকৈ লগাই লওঁহি। তাৰপিছত দেখাই আছোঁ কি হৈছে কি নাই হোৱা। নিলে চক ই মানে একদম হেৰিয়াত বোলে বাকেটত নাও চলাইছে দেখিছে। সেই পাতকেইখিলা লৈ পেলাই নি সি নাও চলাইছে। নাও চলাইছে অ' সি। গাইছ, ধুনীয়া টিউপাল চিউপাল পূৰা লগাই দিলে ওপৰত। আৰু এইকেইদিন মানে আমাৰ ধুনৰ মানে মাথা বেয়া হৈ গৈছে, কাৰণ এইকেইদিন চৰকাৰৰ ফালৰ পৰা আমাক কিবা সাহাৰ্য দিব বুলি কৈছে। যোনবোৰ এনেকুৱা হৈছে মানে তাকে একদম মানে কাগজ পত্ৰ কিবাকিবি কৰিবলগীয়া হৈছে। এই গাঁওবুঢ়াৰ ওচৰলৈ যোৱা, এই কিবা কৰা মানে তাৰমানে একদম দৌৰা দৌৰি কৰি পিনে আমনি লাগি গৈছেগৈ। তথাপিও উপায় নাই আৰু কষ্ট কৰিব লাগিব। অকণমান কষ্ট কৰিলেহে কিবা এটা পাব ন। এইটো বনি ঠাণ্ডা চোলা পেণ্ট পূৰা ধুনীয়াকৈ পিন্ধাই দিলোঁ, সন্ধিয়া হ'ল যিহেতু। এইটো কাগজ পত্ৰ মানে এইবোৰ বিচৰাতে লাগি আছে আৰু এয়া দিনটো ঘূৰি ঘূৰি কেনেকুৱা লাগিছে? শুকাই গ'লগে নি? চাইকেল মাৰি ভৰি তল চল বিষ হৈ গ'লগে। কষ্ট কৰিব লাগিব, কিবা এটা পাবা তেতিয়াহে আকৌ। কি দিয়ে আৰু চৰকাৰেহে জানে আৰু। আমি ভিডিঅ' বনাওঁতে আমাৰ ঘৰৰ মানুহে আমাক ছাপোৰ্ট কৰে নে নকৰে ভাবিলোঁ আপোনালোককো জনাওঁ। আৰু আমি কেনেকুৱা চিটুৱেশ্যনত ভিডিঅ' বনাওঁ, কি কথা চব ক'ম। আৰু ধুনক অকণমান ভাগৰটো মাৰি ল'বলৈ দিওঁ, তাৰপিছতে আহিব, তাৰপিছতে ক'বহি আৰু। গাটো নোধোৱা মানে ভৰি হাতকেইটা ধুই পাল মাৰি থৈ দিছা? ভৰি হাত ধুয়ে পাল মাৰি থৈ দিছা আৰু গা নোধোৱা মানে? ৰাতিপুৱা ধুলো নহয়। কেতিয়া ধুইছিলা তুমি ৰাতিপুৱা? একদম মিছা কথা কৈছে দেই গাইছ। বিয়াত মিছ বুলি আহি গা চা নুধুৱে লেতেৰা সংসাৰ। মই ৰাতিপুৱা গা ধুইছোঁ গাইছ। একো নাই ধোৱা তুমি, একো গা নাই ধোৱা। এছ কিনো ক'ম আৰু, এইকেইদিন গা চা বেয়া। কি হৈছিলে কৈ দিয়া আকৌ তোমাৰ? কিনো খুৱাইছিলে জানো, হাগনি হৈছিলে। যোৱাকালি মই প্ৰায় 7 বাৰমান লেট্ৰিন কৰিছোঁ। আজি কাচকল খাই অকণমান ৰখিছে। কি হৈছিলে নাজানো। মানে মইহে অকল যেন ভাল বস্তু খাইছোঁ, তেওঁক যেন বেয়া বস্তু দিছে, এনেকুৱা নিচিনা কৈছে যে তুমি। এসপ্তাহ আগত নিজে হাগিছিলে দেই। হাগি মোৰ নকওঁ আৰু অৱস্থা মোৰ মানে দেখিছে একদম দুবলা পাতলা হৈ গ'লো। আমি দুটাই আছে নে কিমান খিনাই মিনাই গ'লো। আমাৰ মানে গা ভাল নাই, দুইটাই গা ভাল নাই। বনি ভাগৰ গা ভাল নাইকিয়া হৈছিলে, মোৰ ভাগৰ হ'ল, বনি ভাগৰ কালি হ'ল। হাগি দুৰ্বল হৈ গৈছে। আজি আকৌ মানে আপোনাৰ বহুত দূৰ চাইকেল মাৰিলোঁ। তাৰপৰা চাইকেলখনৰ প্ৰেছ ওলাই আছিলে, পম চম নাছিলে, সেইভাগে লৈ গুচি গ'লো। যেনে চলাইছে আৰু সেইভাগে লৈ গুচি চাইকেল গ'লো। তোমাক নিছিলে নে তুমি চাইকেলক নিছিলা? নাই, চাইকেলখনে মোক লৈ গৈছে, যেনে তেনে লৈ গৈছে আৰু।
চাইকেল পেষ্ট মাৰিছোঁ, আকৌ জেৰক্স কৰিছোঁ, ফটো মাৰিছোঁ। মুখ হাতকেইটা মুচি লগে যোৱা। তেনেকৈ আৰু গাইছ ময়ো ধুনীয়াকৈ ভৰি হাতকেইটা ধুই লওঁগৈ। ভৰি হাতকেইটা ধুই মেলি গোটেইকেইটা অকণমান ৰাস্তালৈ ওলাই যাম। আৰু ওলাই গৈ থাকোঁতে আমাৰ ধুনীয়াকৈ কথাখিনি কৈ যাম, নহ'লে আমাৰ ঘৰত মানে অকণমান মানে ক'বলৈ দিগদাৰ। ধুই লওঁ আস্তাকৈ। গাইছ ভৰি হাত ধুই মেলি পূৰা বাহিৰলৈ ৰাস্তালৈ একদম ওলাই আহিলোঁ অকণমান ফুৰিবলৈ বুলি। আমাৰ ঘৰৰ মানুহে আমাক মানে ছাপোৰ্ট কৰে নে নাই সেইটো আপোনালোকক ধুনীয়াকৈ কৈ দিছোঁ। ভিডিঅ' বনাওঁতে মানে আমাৰ ধুনৰ ঘৰৰ মানুহে আমাক মানে বহুত বেয়া বেয়াকৈ গালি পাৰি থাকে, হয় নাই বাৰু? বহুত বেয়া বেয়াকৈ গালি পাৰি থাকে। সিহঁতি পাগল হ'ল আৰু বলিয়া হ'ল, মোবাইলৰ লগতে বলিয়া হ'ল আৰু অকল মোবাইলটো পাগল হ'বগৈ। সিহঁতি মোবাইলত ভিডিঅ' বনাই এনেকৈ যি টি কৈ থাকে, গালি পাৰি থাকে পূৰা। আমাৰ ঘৰৰ মানুহে মানে ইমান মোবাইলৰ বিষয়ে ইমানকৈ মোবাইলৰ লগত ইমান লাগি নাথাকে কাৰণে ধুনহঁতৰ ঘৰৰ মানুহে এনেকৈ এনেই যি টি কৈ থাকে। গম পালে মানে কথাবোৰ ভালদৰে বুজি পালে মানে গালি চালি নাপাৰিব পাৰে, নাজানো আৰু দেই কেলৈ ইমান গালি পাৰি থাকে। সেইটো কাৰণে মানে আমি প্ৰায় মানে মোবাইলত কি কৰি থাকোঁ বুজি নাপায়, আমাক বকি থাকে। মানে মোবাইল পিটি থাকোঁ দিনৰ দিন মোবাইলকে পিটিকি থাকোঁ বুলি কৈ যি টি বকি থাকে। আৰু মানে সেইটো কাৰণে আমি মায়ে দেউতাই থাকিলে মানে আমি প্ৰায় ভিডিঅ' নবনাওঁৱেই, আৰু তেহেঁতক দেখুৱাই পেলাই আমি ভিডিঅ' নবনাওঁ। আমি নাথাকিলেহে মানে প্ৰায় ভিডিঅ' বনাওঁ। আৰু আমাৰ ঘৰৰ মানুহে মানে মোৰ ঘৰৰ মানুহে ভিডিঅ' বনোৱাত পূৰা ছাপোৰ্ট কৰে। আৰু চবেই গম পায় আমাৰ ঘৰৰ মানুহে আমি যে ভিডিঅ' বনাওঁ কিবা কৰোঁ, সেইকাৰণে মানে পূৰা ছাপোৰ্ট কৰে। কোনো বেয়া নাপায়। আমাৰ ঘৰৰ মানুহৰ পৰা ফুল ছাপোৰ্ট আছে, কিন্তু ধুনহঁতৰ ঘৰৰ মানুহে পূৰা আমাৰ ঘৰৰ মানুহে পূৰা মানে যি টি কৈ থাকে আৰু কাটি ভিডিঅ' বনাইছোঁ বুলি সুধিছে। ভিডিঅ' বনাইছে নি বুলি কৈছোঁ তাৰপৰা এতিয়া সেইবোৰে আৰু ইমান কথা শুনি পেলাই মানে তেনেকৈ আৰু ভিডিঅ' বনাইছোঁ যেনে তেনে কষ্ট মষ্টই। আপোনালোকে সেইটো কাৰণে সেইকাৰণে ভিডিঅ'ত নুলিয়াওঁ, সেইটো কাৰণে ভিডিঅ' নবনাওঁ। আপোনালোকে কৈ থাকে নহয় আমাৰ মা দেউতাক ভিডিঅ'ত উলিয়াবা, মা দেউতাক দেখাবা, আকৌ মা দেউতাক কেলৈ নেদেখুৱা আমুক তামুক যি টি কৈ থাকে নহয়। সেইটো কাৰণে মানে আমি সেইটো কাৰণেই মানে মা দেউতাক উলিয়াবলৈ বেয়া পাওঁ। কাৰণ আমাৰ মানুহে মানে আমাৰ ধুনহঁতৰ মাক বাপেকে মানে এইবোৰ মানে ভাল নাপায় আৰু আমাক মানে সেইটো কাৰণে অকণো ছাপোৰ্ট নকৰে মানে যি টি গালি পাৰি থাকে যে, সেইটো কাৰণে মানে আমি মানে ভিডিঅ'ত নুলিয়াওঁ, উলিয়াবলৈ বেয়া পাওঁ। কিন্তু আমাৰ ঘৰৰ মানুহে মানে মোৰ ফেমিলিটোৱে ছাপোৰ্ট কৰে কাৰণে দেখুৱাইছিলোঁ আৰু মোৰ মাক। দেউতাই গম নাপায় মোক, কিন্তু দেউতাই গম নাপায় যে আমি ভিডিঅ' বনাওঁ নে কিবা কৰোঁ। পাছত গম পালেগৈ মানে নিজে গম পাব, কিন্তু মানে মোক কোৱা নাই আৰু ভিডিঅ' বনাওঁ নে কি। বেলেগৰ মুখে যদি গম পাইছে গম নাপাওঁ এতিয়ালৈকে। চ' গাইজ দেখিছেই আৰু আমাৰ ঘৰৰ মানুহে কেনেকুৱা বিহেভ কৰে। আপোনালোকেও আমাক তেনেকুৱা বিহেভ নকৰিব আৰু একদম পূৰা ছাপোৰ্ট কৰিব। আপোনালোকে সাহস দিলেহে আমি মানে ভিডিঅ' বনাবলৈ আমি মানে ভাল পাওঁ, আৰু আমাৰ মনটো অকণমান ভাল লাগে আপোনালোকে যদি মৰম চেনেহবোৰ দিয়ে। আৰু কি ক'ম আৰু সেইটোৱে কৈছোঁ, সদায় আমাক ছাপোৰ্ট কৰি যাব, আমাক সাহস দি যাব, যাতে আমি কাৰো কথা নুশুনি আমি যাতে আগুৱাই যাব পাৰোঁ। সেইটোৱে আৰু সকলোৱে ভিডিঅ'বোৰ চাব আৰু লাইক কৰিব আগতে, আৰু ছাবস্ক্ৰাইব কৰি দিব যিবিলাকে নতুনকৈ আহিছে ভিডিঅ'টোলৈ আমাৰ মাজলৈ। যিবিলাকে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু যাতে আমাক আগুৱাই লৈ যায় মৰম চেনেহ দি। তো ঠিক আছে, ইয়াকে কৈ আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো সকলোৱে চাই এবাৰ সম্পূৰ্ণকৈ চাবচোন ভিডিঅ'টো। ঠিক আছে বাৰু, আজিলৈ সামৰিছোঁ ভিডিঅ'টো। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। সকলো হাঁহি থাকক, হেপী থাকক। টেক কেয়াৰ, বাই বাই।